নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপলাত। আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত প্ৰায় বহু সংখ্যক পদ মুকলি হৈছে। এই পদখিনি আছে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 আৰু ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 10 পাছ, 12 পাছ লগতে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব, লগতে ভেকেঞ্চিখিনি কি হয়, লগতে কোনকেইটা বিভাগত ভেকেঞ্চিখিনি ওলাই আহিছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটটো গম পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক জানে যে পোনপ্ৰথমে বিভাগটো আহিছে ব্ৰহ্মপুত্ৰ ক্ৰিকেট এণ্ড পলিমাৰ লিমিটেড BCPL পৰা প্ৰথম যিটো বিভাগ আহিছে বিভাগটো আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, প্ৰায় 4টা বিভাগৰ ভেকেঞ্চি আছে, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 25/1/2024 মানে জানুৱাৰী মাহৰ 25 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব। গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে 50টা ভেকেঞ্চি আছে, বাকী মেকানিকেলৰ কাৰণে 10টা আছে, কেমিকেলৰ কাৰণে 12টা আছে আৰু ইলেক্ট্ৰিকেলৰ কাৰণে 7টা আছে আৰু ইনষ্ট্ৰুমেশ্যনৰ কাৰণে 6টা আছে, তাৰপৰা টেলিকমৰ কাৰণে 1টা আছে, কম্পিউটাৰ চায়েন্সৰ কাৰণে 1টা আছে, চিভিলৰ কাৰণে 3টা আছে, কণ্ট্ৰেক্ট এণ্ড প্ৰচুৰমেণ্টৰ কাৰণে 2টা আছে ভেকেঞ্চি আৰু আদাৰ্ছ দেখিব পাইছে বেচেলৰ ডিগ্ৰী ৰেচপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% মাৰ্ক বিচাৰিছে আৰু কণ্ট্ৰেক্ট প্ৰচুৰমেণ্টৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী মেকানিকেলক বিচাৰিছে। HR মাৰ্কেটিঙৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী বিচাৰিছে। বাকী আপোনালোকে দেখিছে টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে 20টা আছে। ডিচিপ্লিনাৰী ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাইছে মেকানিকেলৰ কাৰণে আপোনালোকৰ 5টা দিছে, কেমিকেলৰ কাৰণে 6টা দিছে, ইলেক্ট্ৰিকেলৰ কাৰণে 5টা দিছে, ইনষ্ট্ৰুমেশ্যনৰ কাৰণে 4টা দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী আপোনালোকক ইয়াত বিচাৰিছে, লগতে 50% মাৰ্ক আপোনালোকক বিচাৰিছে আৰু এজ লিমিট বিচাৰিছে আপোনালোকৰ 28 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 31/1/2024 বয়সসমূহ গণনা কৰা হ'ব তাৰলৈকে আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। প্ৰায় আপোনালোকে 38 ইয়েৰ্ছ মানলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ৰিলেক্সেশ্যনৰ সৈতে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ BCPL যিটো অফিচিয়েল ৱেবছাইট গুগল বা ক্ৰমত খুলি আপোনালোকে আবেদনসমূহ কৰিব পাৰে। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAI পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 10/2/2024 মানে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকৰ যথেষ্ট এতিয়াও এমাহ 10 দিনমান সময় আছে। ইয়াৰ কাৰণে 64টা ছিনিয়ৰ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিকৰ কাৰণে 14টা ভেকেঞ্চি আছে আৰু দৰমহা দিয়া হ'ব 36,000 পৰা 1,10,000 টকা পৰ্যন্ত। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড টেলিকম ৰেডিঅ' ইঞ্জিনিয়াৰিঙত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। যদি আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট এনেকুৱা ধৰণৰ কৰ্চত আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ছিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যনৰ কাৰণে 2টা ভেকেঞ্চি আছে, ইয়াতো দৰমহা প্ৰায় ছেমেই হ'ব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, লগতে আপোনালোকৰ LMV লাইচেঞ্চ এখন আপোনালোকৰ বিচাৰিছে। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগত LMV লাইচেঞ্চ এখন আছে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তাৰপিছত আছে ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টৰ কাৰণে, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু যদি আপোনালোকে BCom কৰিছে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনালোকে সাধাৰণ গ্ৰেজুৱেশ্যনো কৰি দিছে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে কৈছে MS অফিচটো আপোনালোকে জানিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। তাৰপিছত আছে জুনিয়ৰ এছিষ্টেণ্ট ফিক্স ছাৰ্ভিচ আপোনালোকৰ ফায়াৰ ছাৰ্ভিচৰ পৰা আহিছে, 43টা ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 10+। যদি আপোনালোকে 10+ কৰিছে লগতে আপোনালোকৰ 3 ইয়েৰ্ছ আপোনালোকৰ এটা মেকানিকেল কৰা কোৰ্চ থাকিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। লগতে 12 পাছৰ আপোনালোকৰ মাৰ্কছ যদি আপোনালোকে 12 পাছো কৰিছে তেতিয়া আবেদন কৰিব পাৰিব উল্লেখ কৰা হৈছে। লগতে এজ লিমিটসমূহ দেখিব পাইছে 18 পৰা 30 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC বাবে আপোনালোকৰ 5 বছৰ পৰা, OBC বাবে 3 বছৰ, PWD 10 বছৰ আৰু যিসমূহ PWD OBC কেণ্ডিডেট তেওঁলোকে 13 বছৰলৈকে ৰিলেক্সেশ্যন পাব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ SC/SC লগতে ফিমেল এপ্ৰেণ্টিছৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব লাগে। অনলি জেনেৰেল কেণ্ডিডেটে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। যিসমূহ জেনেৰেলৰ মেল কেণ্ডিডেট হয় তেওঁলোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ AAI গুগল বা ক্ৰমত অফিচিয়েল ৱেবছাইটটো খুলি ল'ব পাৰে। খুলি লৈ তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰে। যদি আপোনালোকে আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিলেও আমি কমেণ্টত আবেদন কৰা লিংকটো আপোনালোকক দি দিম। তাৰ পিছৰ ভেকেঞ্চি আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 6/2/2024 মানে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ অগ্নিবীৰ ইউভা ভেকেঞ্চি আৰু অগ্নিবীৰ স্কিমৰ আণ্ডাৰত আপোনালোকৰ কিছুমান ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। যিকেইটা আপোনালোকৰ বৰ্তমান সময়লৈকে মই আপোনালোকৰ ভেকেঞ্চিৰ কথা কৈছোঁ গোটেইকেইটা ভেকেঞ্চি আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে যিসমূহ কেণ্ডিডেট 10+2 মানে পঢ়ি আছে, যদি ছায়েন্স ষ্ট্ৰীম হয় বা আৰ্টছ ষ্ট্ৰীম হয় কোনো কথা নাই, আপোনালোকে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। বা আপোনালোকে পঢ়ি আছে বা আপোনালোকে 12টো পাছ কৰিলে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকৰ 50% মাৰ্ক লাগিব। আৰু ইয়াত আপোনালোকে দৰমহাসমূহ দেখিব পাইছে ফাৰ্ষ্ট ইয়েৰত আপোনালোকৰ 30,000লৈকে দৰমহা হ'ব।
আৰু যেতিয়া 4 বছৰ কমপ্লিট হ'ব তেতিয়া আপোনালোকৰ 10,40,000 টকা আপোনালোকে প্লাছ আপোনালোকে পইচা পাব, লগতে ইঞ্চুৰেঞ্চ আপোনালোকে 48 লাখ টকা পাব। আৰু এক্সামিনেশ্যন ফিজবিলাক আপোনালোকে দেখিব যে 550 আপোনালোকে পে'মেণ্ট কৰিব লাগিব আবেদন কৰিবলৈ। আৰু এইখিনি আবেদন কৰিবলৈ ইণ্ডিয়ান এয়াৰফ'ৰ্চ বুলি আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰ পিছৰ ডিপাৰ্টমেণ্ট আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 30/1/2024 জানুৱাৰী মাহৰ 30 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 299টা ভেকেঞ্চি আছে, লগতে পে' দিয়া হ'ব 65,000 পৰা 1,12,000 টকা পৰ্যন্ত, লগতে 18,500 টকা 30% স্পেচিয়েল দিয়া হ'ব এলাউঞ্চ। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী, আৰু ছাৰ্ভিচ আৰু কোৱালিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 8 years আপোনালোকৰ বিচাৰিছে। লগতে এডিশ্যনেল পাব্লিক প্ৰফেচৰৰ কাৰণে 88টা ভেকেঞ্চি আছে, 88 ভেকেঞ্চি আছে। আৰু চিটিজেনশ্বিপ বিচাৰিছে ইণ্ডিয়া হ'ব লাগিব। লগতে এজ লিমিট বিচাৰিছে 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু OBC MBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব, SC কাৰণে 5 বছৰ। আৰু কেটেগৰী আছে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। UR কেটেগৰীৰ কাৰণে 300 টকা, ST OBC MBC কাৰণে 200 টকা, আৰু যিসমূহ BPL কেণ্ডিডেট হয় তেওঁলোকে মাত্ৰ 50 টকা এটা পে'মেণ্ট কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ ছাবমিট টাইপ এপ্লিকেশ্যন ফৰ্ম এলং উইথ অল নেচেছেৰী ডকুমেণ্টছ ফলোৱিং বাই স্পীড পোষ্ট আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু যদি আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট লাগে আমাৰ কমিউনিটি পইণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ দি দিয়া হয়।